জীৱনত পিছলি পৰাটো কেতিয়াবা দৰকাৰ, কাৰণ পিছলি পৰিলেহে নিজৰ অস্তিত্ব বুজি পোৱা যায়। আপোনাৰ বেয়া সময়তে গম পাব আপোনাৰ খোজত খোজ মিলাই যোৱা মানুহৰ সংখ্যা কিমান। ধৈৰ্য নেহেৰুৱাব বন্ধু, কাৰণ য'ত বিষ থাকে তাত মলম লগাবও পাৰি। কোনোবাই মোক সুধিছিল, গোটেই জীৱনটো তুমি কি কৰিলা? মই উত্তৰ দিলো যে মই কাৰো লগত ঠগবাজি কৰা নাছিলো। জীৱনত এটাই নীতি বনাই লওক, আপোনাক যদি কোনোবাই এৰি গৈছে তেন্তে তেওঁক পাহৰি যাওক। প্ৰেমক লৈ যিসকল অসুখী হৈ আছে তেওঁলোকক কওঁ, জীৱনত পাহৰিব নোৱাৰাজনক ক্ষমা কৰি দিয়ক আৰু ক্ষমা কৰিব নোৱাৰাজনক পাহৰি পেলাওক। তেতিয়া শান্তিও পাব, সুখীও হ'ব পাৰিব। বয়সক যদি পৰাস্ত কৰিব বিচাৰিছে, আপোনাৰ চখটো জীয়াই ৰাখক। ভৰিত যদি শক্তিও নাথাকে তথাপিও মনটোক উৰণীয়া চৰাইৰ দৰে কৰি ৰাখক। যেতিয়া আপোনাৰ ধৈৰ্য আৰু সাহস আকাশ চুব, মনত ৰাখিব, তেতিয়া কোনোবা আহি আপোনাৰ ডেউকা কাটিবলৈ চেষ্টা কৰিব। কোনোবাই গীতাৰ মাজতো জ্ঞান বিচাৰি নাপায়, কোনোবাই আকৌ কোৰাণ পঢ়িও বিশ্বাস নাপায়, তেন্তে সেই ব্যক্তিজনে কেনেকৈ এই ব্ৰহ্মাণ্ডত ক'ত ভগৱান বিচাৰি পাব? যদি অকলে আছে অকলেই থাকক, কিন্তু কাৰো লগত জোৰ জুলুমকৈ সম্পৰ্ক কৰা জেদ নকৰিব। কাৰোবাক পাগলৰ দৰে ভাল পাইছে, ঠিকে আছে, কিন্তু সেয়া অভ্যাস কৰি নল'ব। অভ্যাস সলনি কৰিবলৈ যাওঁতে এদিন নিজেই ভাগি পৰিব। যেতিয়া সেই মানুহজন হঠাৎ সলনি হৈ যাব, তেতিয়া সকলোতকৈ বেছি খং আপোনাৰ নিজৰ ওপৰত উঠিব। নিজক পাহৰি কেতিয়াও আনক সুখী কৰাৰ চেষ্টা নকৰিব। আনক সুখী কৰক, কিন্তু নিজক পাহৰি নহয়, কাৰণ আনক সুখী কৰিবলৈ যাওঁতে আপুনি নিজেই নিজৰ পৰা আঁতৰি যাব আৰু নিজৰ অস্তিত্ব বিচাৰি এদিন হাহাকাৰ কৰিবলগীয়া হ'ব। কেতিয়াও বেলেগৰ পৰা বহুত বেছি আশা নকৰিব। আপুনি যি কৰিছে সেইখিনিয়ে যদি বেলেগৰ পৰাও আশা কৰে, তেন্তে আপুনি দুখ পোৱাৰ সম্ভাৱনাই বেছি। আপুনি যি কৰিছে সেয়া বেলেগে এনেও পাৰিব লাগিব বুলি কোনো কথা নাই। অতীত সামুচি জীয়াই নাথাকিব। জীৱনটো সদায় বৰ্তমানক লৈ জীয়াই থাকক আৰু ভৱিষ্যতৰ সপোন দেখক। অতীতক সামুচি ধৰি থাকিলে আপুনি জেগাতে ৰৈ যাব। অতীতক ধৰি ৰাখিলে আপোনাৰ বৰ্তমান নষ্ট হ'ব আৰু বৰ্তমান নষ্ট হ'লে আপুনি ভৱিষ্যতৰ সপোন দেখিব নোৱাৰিব। নিজক বেলেগতকৈ অযোগ্য বুলি নাভাবিব। কেতিয়াও নিজকে দুৰ্বল বুলি নাভাবিব। নিজক যিমানেই দুৰ্বল বুলি ভাবিব, সিমানেই বেলেগে আপোনাক তলত ৰাখিবলৈ চেষ্টা কৰিব আৰু এনেকৈয়ে আপোনাৰ কনফিডেন্স লেভেল ল' হৈ যাব। কোনো কথা প্ৰয়োজনতকৈ বেছি নাভাবিব। বিজ্ঞানৰ মতেও বেছি ভবা মানুহ এজনৰ মগজু দুৰ্বল হৈ পৰে। বেছি ভবা মানুহৰ বুদ্ধিমত্তা হ্ৰাস পায়। কিবা এটা কৰাৰ সময়ত বা সিদ্ধান্ত এটা লোৱাৰ সময়ত অমুকে কি ভাবে, তমুকে কি ভাবে, এইবোৰ ভাবি লাভ নাই। আপুনি নিজেই নিজৰ মনটোৰ মালিক। এটা কথা সদায় মনত ৰাখিব, কাৰোবাৰ ওচৰত হাত পাতি মৰম ভাল পোৱা বিচাৰিলে না তাত ইজ্জত থাকে না প্ৰেম। সেইবাবে নিজৰ স্বাভিমান জীয়াই ৰাখক। যদি কোনোবা আপোনাৰ কপালত আছে, তেন্তে নিশ্চয় তেওঁ এদিন আপোনাক লগ দিবহি। জীৱনত যদি আগবাঢ়িব বিচাৰিছে, তেন্তে কলা হোৱাৰ অভিনয় কৰিব, কাৰণ বেছিভাগ মানুহৰ কথাই আপোনাৰ মনোবল হ্ৰাস কৰিব। সেইবাবে কাণখন বন্ধ কৰিয়ে আপুনি আগবাঢ়িব লাগিব। কেতিয়াও ক'তো হাৰ নমনা অভ্যাসে এদিন আপোনাক এনেকুৱা পৰ্যায়লৈ লৈ যাব, জয়ী হোৱাটো আপোনাৰ বাবে এক অভ্যাসত পৰিণত হ'ব। সৰু সৰু ভুলৰ পৰা বাচিবলৈ চেষ্টা কৰক, কাৰণ ঠেকা সদায় শিলত খায়, পাহাৰত নহয়। ডাঙৰ ভুলৰ পৰাও কেতিয়াবা আপুনি বাচি যাব পাৰে আৰু এটা সৰু ভুলে আপোনাক ডুবাই দিব পাৰে। জীৱনত যদি সফল হ'ব বিচাৰিছে, তেন্তে ভুলতো এনেকৈ নক'ব, মই নোৱাৰিম, মানুহে কি ক'ব, মোৰ কপাল বেয়া, মোৰ হাতত সময় নাই। এইবোৰ যিদিনাই কোৱা আৰম্ভ কৰিব, সেইদিনাই আপোনাৰ ডাউনফল আৰম্ভ হ'ব। সফলতাৰ বাটত নোৱাৰো বুলি কোনো কথা নাই। নোৱাৰো বুলি কোৱা কথাবোৰ আপোনাৰ ডিক্সনেৰীৰ পৰা বাদ দিয়ক। কালিলৈ কৰিম বুলি কোনো কাম থৈ নিদিব, কাৰণ কালিলৈ কি হ'ব সেয়া আপুনি মই কোনেও নাজানো। সময়ৰ লগত নিজকে সলনি কৰি আগুৱাই যোৱাটো অতি জৰুৰী, কাৰণ সময়ে সদায় আগবাঢ়িবলৈ কয়, ৰ'বলৈ কেতিয়াও নকয়। জীৱনটো কেতিয়াও নিজে নিজে সুখৰ হৈ নাযায়। সুখী জীৱন পাবলৈ আপুনি কষ্ট কৰিবই লাগিব। যদি কেতিয়াবা ভগৱানে আপোনাৰ পৰা অতিকৈ প্ৰিয় বস্তুটো কাঢ়ি নিয়ে, যিটো আপুনি কল্পনাই কৰা নাছিল, তেন্তে এটাই ভাবি ল'ব, ভগৱানে আপোনাৰ বাবে এনেকুৱা কিবা এটা ৰাখি থৈছে যিটো আপুনি কল্পনাই কৰিব নোৱাৰিব। কাৰোৰে প্ৰতি মোৰ কোনো অভিযোগ নাই, কাৰোৰে প্ৰতি মোৰ অসন্তোষ নাই, কাৰোৰে প্ৰতি মোৰ খং নাই, কাৰোৰে প্ৰতি মোৰ অভিমান নাই।
এই দুনিয়াত অসম্ভৱ বুলি একো নাই। মই অকলে পাৰিব লাগিব, মই পাৰিম, মই যুঁজিম, মই জিকিম আৰু এদিন মই আকাশ চুম। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।